সকলো মানুহৰে খোৱাৰ ৰুচিটো বেলেগ বেলেগ আৰু অৱশ্যে সকলোৰে পছন্দ অপছন্দৰ বেলেগ আৰু আমি যি খাওঁ ভালকৈ ধুনীয়াকৈ পৰিৱেশন কৰি খাব লাগে তেতিয়া ভাল লাগে আৰু এয়া মই জিকাৰ লগত মাছ বনাম বুলি ভাবিছোঁ আৰু শীতকালি এই বতৰ জিকা ওলাইছে যদিও বতৰৰ পাচলি নহয় তথাপিতো ভাবিলোঁ অলপমান আনি পেলাই খাওঁ আৰু এয়া মাছ লৈছোঁ মাছ কেইপিচ ধুনীয়াকৈ নিমখ হালধি মিঠাতেল সানি লৈ মই মেৰিনেট কৰি লৈছোঁ আৰু জিকাখিনিও ধুনীয়াকৈ কাটি ল'লোঁ আৰু কেৰাহী এখনত মিঠাতেল দিলোঁ আৰু তেল গৰম হোৱাৰ লগে লগে মাছ কেইপিচ মই ফ্ৰাই কৰি ল'ম আৰু যেতিয়া আমি পাচলি বনাওঁ পাচলিৰ লগত মাছ বনাওঁ তেতিয়া মাছ কেইপিচ আচলতে বেছি ড্ৰাই ফ্ৰাই হ'ব নালাগে আৰু মাছ ড্ৰাই ফ্ৰাই হ'লে মাছৰ যিটো গুণ থাকে সেইটো নোহোৱা হৈ যায় সেইকাৰণে মাছটো ড্ৰাই ফ্ৰাই নকৰিলে ভাল বাৰু ফ্ৰাই কৰি খোৱা কথাটো বেলেগ আৰু পাচলিত আমি ড্ৰাই ফ্ৰাই নকৰাকৈ অকণমান তেলত ভাজি লৈ খাওঁ আৰু তেতিয়া বেছিকৈ সোৱাদ হয় তৰকাৰীখন আৰু তাৰ কাৰণে মই বিলাহী কাটি লৈছোঁ বিলাহী এটা কাটি লৈছোঁ জিকা আলু কাটি লৈছোঁ আৰু তেল গৰম হোৱাত মই পাঁচফোৰণ দিলোঁ নহৰু আদা দিলোঁ আৰু মই এটা পেষ্ট বনাই লৈছিলোঁ পেষ্টখিনি দি দিলোঁ পেষ্টটোত আছিলে মোৰ সৰিয়হ বিলাহী আৰু গোটা জিৰা কেইটামান আৰু সেইখিনি গোটেই পেষ্ট বনাই পেলাই মই কেৰাহীখনত দি দিলোঁ আৰু কেৰাহী এই তেল ওলোৱাত মছলাৰ পৰা তেল ওলোৱাত মই পাচলিখিনিও দি দিলোঁ আৰু এয়া দেখিছেনে সেউজীয়া সেউজীয়া পাচলি আচলতে সেউজীয়া পাচলি দেখিলেই মনটো ভাল লাগি যায় আৰু শাক বুলি ক'লেতো আৰু ক'বই নালাগে শাক বুলি ক'লে মোৰ যিকোনো ধৰণে মই শাক বনাই খাব পাৰোঁ আৰু জিকাও খাই ভাল লাগে আৰু এনেই আমি জিকা আলু সাধাৰণকৈ বনাই খাওঁ নহয় জানো মই ভাবিলোঁ এইবাৰ অকণমান তাত টুইষ্ট এটা দি চাওঁ সেইকাৰণে অকণমান সৰিয়হ আৰু ধুনীয়াকৈ গোটা জিৰা জলকীয়া মই পিচি এটা পেষ্ট বনাই লৈ এনেকৈ বনালোঁ আৰু যেতিয়া জিকা আলু সিজি গ'ল তেতিয়া মই পানী দি দিলোঁ আৰু পানীখিনি উতলিলত মই মাছ কেইপিচ দি দিলোঁ আৰু মাছ কেইপিচ দিয়াৰ 15-20 মিনিটৰ পিছত মোৰ তৰকাৰীখন হৈ গ'ল আৰু এয়া দেখিছেনে লাই শাক আৰু গাহৰিৰ চালাড হয় মাছৰ মূৰ দুটা ধুনীয়াকৈ টানকৈ মৰমৰীয়াকৈ ফ্ৰাই কৰি লৈছোঁ এনেকৈ ভাল লাগে খাই পেলাই আপোনালোকে খাই নাই বাৰু জনাবচোন দেই আৰু এয়া মাছৰ জোলখন দেখিছেনে কি ধুনীয়া হৈছে আপোনালোকে এনেকৈ খায়নে জিকাৰ লগত সৰিয়হ দি পেলাই জনাবচোন আৰু এয়া লাই শাক আৰু ভাত দি পেলাই পেটুৰ খাৰ মাছৰ পেটুৰ খাৰ আছিলে আৰু কি ক'ম আৰু দেওবাৰৰ দিনা সময় পাওঁ আচলতে আৰু মোৰ খোৱাতকৈ আচলতে বনাই ভাল পাওঁ এনেকৈ জুতি লগাই বনাই ভাল পাওঁ এনেকৈ যেতিয়া সময় পাওঁ বনাওঁ আৰু আগতে অৱশ্যে প্ৰায় বনোৱা হৈছিলে এতিয়া বনাবলৈ সময় নাপাওঁ আৰু যেতিয়া সময় পাওঁ এনেকৈ ধুনীয়াকৈ বনাই ধুনীয়াকৈ পৰিৱেশন কৰি পেলাই খাওঁ ভাত সাঁজো আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ বাৰু আজিলৈ আহোঁ বাই